Hello everyone, আহকচোন আজি আমি ডিছকাছ কৰোঁ আইশ্যাডো ব্লেণ্ডিং টেকনিকৰ ওপৰত। চ' আইশ্যাডো ব্লেণ্ডিং টেকনিকৰ যোনটো ফাৰ্ষ্ট ষ্টেপ হৈছে সেইটো হৈছে চাৰ্কুলাৰ টেকনিক। আমি প্ৰথমতে এনেকৈ যোনটো আমাৰ আইব্ৰৰ ভি শ্বেপ হয় সেই ভি শ্বেপটো এনেকৈ ধৰি ল'ম আৰু লাষ্টৰ মানে আউটাৰ কৰ্নাৰৰ পৰা এনেকৈ আমি ৰাউণ্ড শ্বেপকৈ আমি আগলৈ আনিম। ইয়াৰ পৰা এনেকৈ ব্লেণ্ডিং কৰিম। টেকনিকটো হৈছে এইটো ৰাউণ্ড এনেকৈ, এইটো হৈছে চাৰ্কুলাৰ টেকনিক, এইটো হয়। তাৰপিছত আহিছে দ্বিতীয়টো টেকনিক, নম্বৰ 2ৰ যোনটো টেকনিক হয় সেইটো হৈছে এইটো আউটাৰৰ পৰা ইনাৰ, আউটাৰৰ পৰা ইনাৰ, ইনাৰ টু আউটাৰ, বস্তুটো এনেকৈ যাব, এইটো টেকনিক। এই দুটা টেকনিক বহুত ইম্পৰ্টেণ্ট। ফাৰ্ষ্ট টেকনিকটো হৈছে চাৰ্কুলাৰ, ছেকেণ্ডটো হৈছে আউটাৰ টু ইনাৰ, ইনাৰ টু আউটাৰ। থাৰ্ড টেকনিকটো হৈছে এই দুটা টেকনিকে আপোনালোকৰ মেইনলি আইশ্যাডোৰ কাৰণে দৰকাৰ হয়। থাৰ্ড টেকনিকটো হৈছে ডেপিং টেকনিক। সেইটো কাৰণে আপোনালোকৰ এনেকুৱা ফ্লেট ব্ৰাছ এটা লাগিব, যিকোনো ফ্লেট ব্ৰাছ, ঠিক আছে। আৰু যিকোনো শ্বিমাৰ যোনবোৰ পাৰ্টিকলছ হয় সেইবোৰ আপোনালোকে লৈ এনেকৈ ডেপ কৰিব। বাছ এইডোখৰ এনেকৈ ডেপ, য'ত আপোনালোকৰ প্ৰয়োজন হয়। যদি আপোনালোকৰ মিডলত প্ৰয়োজন হয় মিডলত ডেপ কৰিলে, ইনাৰত দৰকাৰ হ'লে ইনাৰত ডেপ কৰিব। চ' এইটো ডেপিং টেকনিক বুলি কয়। এই টেকনিকটো এনেকৈ জাষ্ট এনেকৈ ডেপ কৰে, যিকোনো এটা পাৰ্টিকলছ লৈ পিনি আমি এনেকৈ ডেপ কৰিম। আশা কৰোঁ আপোনালোকে আইশ্যাডো টেকনিক বুজি পালে। যদি বুজি পাইছে তেতিয়াহ'লে কমেণ্ট ডাউন কৰিব। থেংক ইউ।